নমস্কাৰ। আমি প্ৰথমতে অসমবাসীলৈ বিচিত্ৰ কুমাৰ নিয়াসৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমিও আজি গোটেই অসমৰ লগতে আমাৰ ৰামপুৰত কালীপ্ৰসাদ দাস হাইস্কুলৰ সহযোগত আৰু বিচিত্ৰ কুমাৰ নিয়াসৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে কেইটামান অনুষ্ঠান পালন কৰিলোঁ। আমি ৰাতিপুৱা ডক্টৰ সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে আৰু তেখেতৰ বন্তি প্ৰজ্বলনেৰে কৰা হয় প্ৰতিচ্ছবিত, আৰু তাৰ পিছতে সুধাকণ্ঠৰ কালজয়ী গীত মানুহে মানুহৰ বাবে এই গীতটি আমি 100জনতকৈও অধিক ছাত্ৰ ছাত্ৰী আৰু আমাৰ উপস্থিত থকা শুভাকাংক্ষীসকলৰ দ্বাৰা পৰিৱেশন কৰোঁ। এইটো এটা খুব ভাল লগা কথা হৈছে। ইয়াৰ পিছতে আমি এখন সভা আৰম্ভ কৰোঁ, আৰু এই সভাখনত সভাপতিত্ব কৰিছিলে আমাৰে বিচিত্ৰ কুমাৰ নিয়াসৰ স্থায়ী সভাপতি সন্মানীয় বিমল শৰ্মাদেৱে। ইয়াত বিভিন্ন ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছোঁ, তেওঁলোকে বিভিন্ন বক্তৃতা ৰাখে। আৰু লগতে আমি আজি এই ছাত্ৰ ছাত্ৰীসকলক যিসকলে আমাৰ এই অনুষ্ঠানত গীত পৰিৱেশন কৰিছে তেওঁলোকক এটিকৈ আমি ভূপেন দাৰ উপজা দিনত কলম উপহাৰ হিচাপে দিছোঁ, যাতে তেওঁলোকেও ভূপেন দাৰ দৰে কিবা এটা লিখনি লিখিবলৈ উৎসাহ পায়। আৰু সেইকাৰণে আমিও তেওঁলোকক এটা উৎসাহ দিছোঁ এটি কলমেৰে, যাতে ভৱিষ্যত প্ৰজন্মই, এই যুৱ প্ৰজন্মই ভূপেন দাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমাক কিবা এটা দিব পাৰে, ভৱিষ্যতৰ নাগৰিক হিচাপে থিয় দিব পাৰে। এইখিনি আমাৰ উদ্দেশ্য আছিল, আৰু আজিৰ এই কাৰ্যসূচীবিলাক আমি সুকলমে পাৰ কৰিলোঁ। নমস্কাৰ জনাইছোঁ। আপোনালোকৰ চেনেল আটাইলৈকে আমাৰ শুভেচ্ছা থাকিল। তদুপৰি আপোনালোকৰ জ্ঞাতাৰ্থে ইতিমধ্যে আমাৰ নিয়াসৰ সচিব প্ৰধান সন্মানীয় বিচিত্ৰ কুমাৰে আজিৰ আমাৰ 100তম জন্মবাৰ্ষিকী উপলক্ষে আমাৰ কি কাৰ্যসূচী কৰিলে সেই সম্পৰ্কে তেওঁ ক'লে। ইতিমধ্যে আজি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত সংযোগ ৰাখি আমাৰ নিয়াসৰ তৰফৰ পৰা ৰাতিপুৱা যি ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিছিল আমাৰ ৰামপুৰৰ সমাজ জীৱনৰ এগৰাকী জ্যেষ্ঠ নাগৰিক আশীৰ্বাদৰ সন্মানীয় প্ৰভাস চন্দ্ৰ চৌধুৰীয়ে। আৰু সেই অনুষ্ঠানটোত ৰামপুৰৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি, কুশল মজুমদাৰ, ৰবীন কলিতা প্ৰমুখ্য কৰি বিভিন্নজন ব্যক্তি উপস্থিত আছিল। আৰু কালীপ্ৰসাদ দাস হাইস্কুলৰ প্ৰধান শিক্ষককে আদি কৰি প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে আমাক এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা ৰাখিছে। ইয়াৰ পিছত আমাৰ দ্বিতীয় কাৰ্যসূচী আছিল আমাৰ মানুহে মানুহৰ বাবে। এই মানুহে মানুহৰ বাবে যিটো গীত, তেওঁৰ কালজয়ী গীত, আৰু এই গীতটো আমাৰ এই স্কুলৰ ছাত্ৰ ছাত্ৰীকে ধৰি আমাৰ উপস্থিত শুভাকাংক্ষীসকলে গালে। ইয়াৰ পিছত আমাৰ সভাপতিত্বত এইখন সভা অনুষ্ঠিত হ'ল ভূপেন হাজৰিকাৰ ব্যক্তিত্বৰ ওপৰত, ভূপেন হাজৰিকাৰ কালজয়ী প্ৰতিভাৰ ওপৰত। আৰু এই সভাখনত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰিলে ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ইংৰাজী সাহিত্যৰ এগৰাকী পণ্ডিত ডক্টৰ দীনমণি কলিতাই। তেখেতে পাশ্চাত্যৰ যি সংস্কৃতি, এই সংস্কৃতিত ভূপেন হাজৰিকাৰ যি ভূমিকা, এই ভূমিকাক তেওঁ সুন্দৰভাৱে আলোকপাত কৰিছে। তাৰপিছতে আমাৰ মাজত উপস্থিত থকা আমাৰ ৰামপুৰৰে জীয়ৰী এগৰাকী শিক্ষয়িত্ৰী অৱসৰপ্ৰাপ্ত আভাৰাণী ঠাকুৰীয়া কলিতাই তেওঁৰ মননশীল গীত পৰিৱেশন কৰিলে। আৰু তাৰ মাজেদি তেওঁ আমাৰ ভূপেন হাজৰিকাৰ প্ৰতি আমাৰ কি কৰ্তব্য এই সম্পৰ্কে তেওঁ বহু কথাই কৈ থৈ গ'ল। তদুপৰি এই অনুষ্ঠানটোত শিখা গোস্বামী, নীলোৎপল কুমাৰ, প্ৰিয়ংকা কলিতাকে প্ৰমুখ্য কৰি কেইবাগৰাকী উদীয়মান অংগনা ঠাকুৰীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকী উদীয়মান কণ্ঠশিল্পী আৰু আবৃত্তিকাৰে আবৃত্তি পৰিৱেশন কৰিলে। তদুপৰি চাৰু কলিতা বাইদেউ আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, তেওঁ সুন্দৰভাৱে আমাৰ মাজত এটা বক্তব্য ৰাখিলে ভূপেন হাজৰিকাৰ শৈশৱকালৰ বিষয়ে। গতিকে মই আজিৰ এই অনুষ্ঠানটোত আমাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে আমাৰ যিখিনি সহযোগিতা কৰিলে আমি সফল হৈছোঁ বুলি আমি ভাবিছোঁ। আৰু লগতে আমাৰ ৰামপুৰ ভূমিত বিচিত্ৰ কুমাৰ নিয়াসে এইটো প্ৰথমটো কাৰ্যসূচী ৰূপায়ণ কৰিলে। এই বিচিত্ৰ কুমাৰ নিয়াসৰ বয়স অহা 10 ডিচেম্বৰত এবছৰ পূৰ্ণ হ'ব। আৰু এবছৰৰ ভিতৰত এই নিয়াসে কেইবাটাও সংগীত আৰু সাহিত্যৰ কাৰ্যসূচী হাতত ল'লে। আজি ডক্টৰ হাজৰিকাৰ এই শতবৰ্ষিকী জন্ম উৎসৱ পালন কৰিবলৈ পাই ধন্য হৈছোঁ। আৰু আমাৰ ৰামপুৰবাসী ৰাইজৰ যি মৰম স্নেহ বা সহযোগিতা, এই সহযোগিতাক আমাক অনুপ্ৰাণিত কৰিছে। আমাৰ এই অনুষ্ঠানটোত উপস্থিত থাকি নৱনিৰ্বাচিত গাঁও পঞ্চায়তৰ সভানেত্ৰী হিৰণ দাসেও আমাক বহুত উপকৃত কৰিছে বা তেওঁ উৎসাহিত কৰিছে। আৰু তেওঁ আমাক অদূৰ ভৱিষ্যতে
সকলো দিশতে সহযোগিতা কৰিম বুলি কথা দিছে আৰু লগতে আমাক যেতিয়াই যি লাগে তেওঁ আমাৰ সহযোগিতা আৰ্থিক সহযোগিতা হওক আন কিবা সহযোগিতা হওক তেওঁ কৰিম বুলি কৈছে। গতিকে সকলোৰে প্ৰতি আমি সদ্ভাৱ ৰাখি আৰু ন্যাসৰ এই জয়যাত্ৰাত আপোনালোকে সংবাদ মাধ্যমৰ কৰ্মী হিচাপে আমাৰ প্ৰতি থকা যি আমাৰ আস্থা বা আপোনালোকৰ যি সহযোগিতা তাৰ প্ৰতি আপোনালোকৰ প্ৰতি আমাৰ সদ্ভাৱ ৰাখি সদিচ্ছা ৰাখি আৰু ন্যাসৰ এই ডক্টৰ হাজৰিকাৰ প্ৰতি ৰখা এই দিনজোৰা কাৰ্যসূচী সাফল্যমণ্ডিত হোৱাত সকলোৰে যি সহযোগিতা তাৰ বাবে সকলোৰে প্ৰতি কৃতজ্ঞতা জনাই সকলোকে ধন্যবাদ।